Welcome my Vishnu Har YouTube channel. আজি হৈছে জন্ম অষ্টমী শ্ৰীকৃষ্ণৰ সেইবাবে অকণমান ক'বলৈ আহিছোঁ আপোনালোকে চাই থাকক হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী কৃষ্ণ জন্মাষ্টমীক গোকুলাষ্টমী বুলিও কোৱা হয়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম স্থান আছিল। জ্যোতিষী গণনা অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব 3228 হিন্দু পঞ্জিকাৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত শ্ৰীকৃষ্ণ আৰাধনা কৰি দেশবাসী আনন্দত আপোন পাহৰা হৈ থাকে। মথুৰা বৃন্দাবন আদিৰ লগতে বহু ঠাইত কৃষ্ণৰ জন্ম উপস্থাপন কৰি নাটক ভাওনা আদি কৰা হয়। হিন্দু ধৰ্মত ইয়াৰ বিশেষ মান্যতা আছে। এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ উৎসৱ। দাপৰ যুগত যেতিয়া পৃথিৱীত কংসৰ অত্যাচাৰ বৃদ্ধি পাইছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। জনসাধাৰণক নিজৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ মথুৰাৰ কাৰাগাৰত জন্ম হোৱা দেৱকীৰ অষ্টম পুত্ৰ ভগৱান শ্ৰীকৃষ্ণ। তাৰ পাছতেই বাসুদেৱে কাৰাগাৰৰ পৰা নি যশোদাৰ ওচৰত থৈ আহিছিল শ্ৰীকৃষ্ণক। তাৰ পাছতেই নন্দ যশোদাই ডাঙৰ দীঘল কৰিছিল কৃষ্ণ। বিশ্বৰ অনুসৰি এই দিনটোক শ্ৰীকৃষ্ণক আৰাধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাণ পুৰুষগৰাকীৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক। জন্মাষ্টমীৰ বহু শুভেচ্ছা থাকিল। ধন্যবাদ।